চেতিয়া হাজৰিকাৰ দুখনি গ্ৰন্থ তেখেতৰ বাসগৃহত উন্মোচন কৰা হৈছে আৰু এই উন্মোচনী সভাতে আমি শিৱসাগৰৰ সাহিত্য অনুৰাগী বিভিন্ন ব্যক্তি ইয়াত সমবেত হৈ আজি তেখেতৰ আতিথ্য গ্ৰহণ কৰাৰ লগতে আজি যি তেওঁ আৱেগ যি আন্তৰিকতাৰে এই দুখন গ্ৰন্থ প্ৰস্তুত কৰিলে তাৰ বাবে আমি অতি সুখী হৈছোঁ আৰু এই বিশেষ গ্ৰন্থ দুখনত তেখেতে অসমৰ পৰম্পৰাগত যি লোককথা বা প্ৰবাদ বাক্য এইবিলাক সংগ্ৰহ কৰি পেলানি প্ৰকাশ কৰিছে আৰু আনখনত সাধু কথা। গতিকে এইখিনি প্ৰায় আমাৰ অসমীয়া সমাজৰ পৰা বৰ্তমান লুকাই গৈছে। নতুন প্ৰজন্মক চিনাকি কৰি দিয়াৰ যিটো প্ৰয়াস সেইটো আমি শলাগিবলগীয়া আৰু আমি আশা কৰিছোঁ তেখেতৰ এই যিটো আন্তৰিক প্ৰচেষ্টা সেইটো অব্যাহত থাকক। আৰু মই এই দুইখন প্ৰস্তুতিৰ লগত অলপ জড়িত হৈছিলোঁ আৰু তাক সজ্জিত কৰাৰ ক্ষেত্ৰত মোৰ ফালৰ পৰা সহায় কৰিছিলোঁ। আচলতে তেখেতৰ এই সংগ্ৰহ কাৰ্যটোত তেখেতৰ যিটো অসমীয়া ভাষাৰ প্ৰতি অসমীয়া ভাষাৰ কালিকাৰ প্ৰতি তেখেতৰ যিটো আন্তৰিকতাবোধ সেই আন্তৰিকতাবোধৰ প্ৰতি মই সহমৰ্মিতা প্ৰকাশ কৰিয়েই আগবাঢ়িছিলোঁ। ধন্যবাদ। আজি দৰিকাৰ পাৰ উদয়নগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এগৰাকী শিৱসাগৰৰ সুলেখিকা, এগৰাকী সমাজ হিতৈষী মহিলা, তাৰোপৰি ৰংপুৰ সাহিত্য সভা আৰু শিৱসাগৰ জিলা সাহিত্য সভাৰ লগত অতি ওতঃপ্ৰোতভাৱে জড়িত নিৰু চেতিয়া হাজৰিকা এইবাৰ চতুৰ্থ আৰু পঞ্চমখন গ্ৰন্থ তেখেতৰ বাসগৃহতে আজি উন্মোচন কৰা হয়। আজি তেখেতে দুইখন গ্ৰন্থ যিহেতু তেখেতৰ ভাতৃ অধ্যাপক প্ৰণৱজ্যোতি চেতিয়া ইতিমধ্যে পৰলোকগামী হৈছে আৰু তেখেতৰ জন্মদিনৰ স্মৃতিত এই দুইখনি গ্ৰন্থ বাসগৃহত উন্মোচন কৰিবলৈ যথেষ্ট সংখ্যক গুণী জ্ঞানী বুদ্ধিজীৱী লোকসকলক নিমন্ত্ৰণ কৰি আনিছে। বিশিষ্ট সাহিত্যিক, বিশিষ্ট কবি, বিশিষ্ট সমাজ সংগঠক, বিভিন্ন সাহিত্য সংগঠক, সাংবাদিক বন্ধুসকল আটাই ইয়াত উপস্থিত আছে। গতিকে আমি এই আপাহতে তেখেতসকলক ধন্যবাদ জনাইছোঁ। বিশেষকৈ মই অসম সাহিত্য সভাৰ জিলা প্ৰতিনিধি হিচাপে, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে এই দুইখন গ্ৰন্থ আমি প্ৰকাশ কৰি উলিয়াইছোঁ। গতিকে এই দুইখন গ্ৰন্থ আজি উন্মোচন কৰে আমাৰ অতি শ্ৰদ্ধাৰ শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, আমাৰ এগৰাকী কবিতাৰ প্ৰাণ আৰু তাৰোপৰিও তেখেত সাহিত্য প্ৰাণ প্ৰেম গগৈ ছাৰ, আৰু আনখন গ্ৰন্থ উন্মোচন কৰে আমাৰ অতি শ্ৰদ্ধাৰ বুৰঞ্জীবিদ, বিশিষ্ট লেখিকা, সমালোচক, খণ্ড প্ৰাথমিক বিষয়া খেলুৱাখন আপোনাৰ লাহোৱাল ডিব্ৰুগড়ৰ ৰেখামণি বৰা ডাঙৰীয়ানীয়ে। গতিকে এই অনুষ্ঠানটো আজি সভাপতিত্ব কৰে ৰংপুৰ সাহিত্য সভাৰ মাননীয় সভাপতি এগৰাকী সুলেখক অমিতাভ বৰুৱা ডাঙৰীয়াই। গতিকে অনুষ্ঠানত বিভিন্নজন জিলা সাহিত্য সভাৰ সম্পাদক মনোজ কুমাৰ গগৈ, আমাৰ জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ বৰঠাকুৰ, কবি পুঞ্জন বৰুৱা, সূৰ্যকান্ত দাস, শিক্ষাবিদ প্ৰমোদ বৰুৱা, তাৰোপৰি শিৱসাগৰ জিলা সাহিত্য সভাৰ মাননীয় সভাপতি প্ৰাক্তন সভাপতি যোগ গগৈ ছাৰো উপস্থিত আছে আৰু প্ৰায় ৫০ অধিক মানে ব্যক্তি ইয়াত উপস্থিত থাকি পিনে এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ বাবে আমি যিহেতু ধন্যবাদৰ পাত্ৰ হৈছোঁ আৰু তেখেতসকলক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এই আপাহতে।